হাই বন্ধুসকল, আপোনালোকক আমাৰ আসাম XYZ ইউটিউব চেনেলৰ অন্য এটা ভিডিঅ'লৈ স্বাগতম জনালোঁ। লোকসভা ইলেকশ্যন 2024 আপোনালোকে লোকসভা ইলেকশ্যনৰ লাইভ ৰিজাল্ট চাব পাৰিব। যিহেতু বন্ধুসকল আজি 4 জুন হয়, 4 জুন তাৰিখে ৰিজাল্ট দিয়া কথা আছিলে, আজি ৰিজাল্ট দিব। লোকসভা ইলেকশ্যনত কোন জিকিব আপোনালোকে লাইভ ৰিজাল্ট চাব পাৰিব। কেনেকৈ চাব আমি ভিডিঅ'টোত সকলোখিনি কথা আলোচনা কৰিম, ভিডিঅ'টো শেষলৈকে চাই থাকিব। ইয়াৰ কাৰণে বন্ধুসকল প্লে ষ্ট'ৰৰ পৰা এটা এপছ ডাউনলোড কৰিব লাগিব। আপোনালোকে আপোনালোকৰ মোবাইলৰ প্লে ষ্ট'ৰ ভিজিট কৰিব, প্লে ষ্ট'ৰ অন কৰি পেলাই ইলেকশ্যন অফ ইণ্ডিয়া বুলি এনেকৈ টাইপ কৰি পেলাই চাৰ্চ কৰিব। চাৰ্চ কৰাৰ পিছত যিটো 3 নম্বৰত দেখিছে আপোনালোকে ইলেকশ্যন অফ ইণ্ডিয়া, সেই এপছটো আপোনালোকে ইনষ্টল কৰিব। মোৰ যিহেতু ইনষ্টল কৰা আছে মই এতিয়া অ'পেন কৰিম। আপোনালোকে এনেকৈ দেখিছে ইলেকশ্যন অফ ইণ্ডিয়া যিটো অপশ্যন আছে সেই অপশ্যনটোত আপোনালোকে ক্লিক কৰিব। ক্লিক কৰি এনেকৈ এপছটো ইনষ্টল কৰি ল'ব। মই ইনষ্টল কৰা আছে, এতিয়া মই আপোনালোকক অ'পেন কৰি দেখাম। এনেকৈ এপছটো ইনষ্টল কৰাৰ পিছত অ'পেন কৰিব। অ'পেন কৰাৰ পিছত এনেকৈ পেজখন মুকলি হ'ব। ইয়াত আপোনালোকে ইমেইলৰ দ্বাৰা লগ ইন কৰিব লাগিব। ইমেইলটো চেক কৰিব, চেক কৰি পেলাই অ'কে অপশ্যনটোত ক্লিক কৰিব। ক্লিক কৰাৰ লগে লগে এনেকৈ ৱেলকাম টু ইলেকশ্যন ইণ্ডিয়া আহি যাব। ইয়াত আপোনালোকে লেংগুৱেজটো চিলেক্ট কৰি ল'ব, কোনটো লেংগুৱেজত চাব বিচাৰে। মই যিহেতু ইংলিছত চাব বিচাৰিম সেইকাৰণে ইংলিছটোৱে থাকিব দিম। যদি আপোনালোকে হিন্দীত চাব বিচাৰে হিন্দীত অপশ্যনটোত ক্লিক কৰি নেক্সট অপশ্যনটোত ক্লিক কৰিব। ক্লিক কৰাৰ পিছত এনেকৈ পেজখন মুকলি হ'ব। ইয়াত কেইবাটাও আপোনালোকে অপশ্যন দেখিবলৈ পাব। এছেম্বলি ইলেকশ্যন, গ্ৰাম পঞ্চায়ত, লোকসভা ইলেকশ্যন, মিউনিচিপাল কৰ্প'ৰেশ্যন, মিউনিচিপাল কাউন্সিল, মিউনিচিপালিটি, পঞ্চায়ত সমিতি, জিলা পৰিষদ, এনেকৈ আপোনালোকে ভালেমানকেইটা অপশ্যন পাব যিকেইটা ইলেকশ্যন হয়। মানে ইয়াত আপোনালোকে যিহেতু চেক কৰিব লোকসভা ইলেকশ্যনৰ, সেইকাৰণে লোকসভা ইলেকশ্যন অপশ্যনটোত ক্লিক কৰিব। যিটো 2 নম্বৰত আছে তলতে দেখিছে আপোনালোকে, প্ৰথমটো তলতে আছে লোকসভা ইলেকশ্যন বুলি, সেই অপশ্যনটোত আপোনালোকে ক্লিক কৰিব। ক্লিক কৰি দিব। ক্লিক কৰাৰ পিছত এনেকৈ পেজখন মুকলি হ'ব। ইয়াত দেখিছে আপোনালোকে ক'ত কেইটা ছিট পাইছে সেইটো দেখাই আছে, শ্ব' কৰিছে। দেখিছে আপোনালোকে পাঞ্জাৱত টোটেল ছিট 13টা পাই আছে আৰু বাকী ফাইনেল ৰিজাল্টটো কামিং চুন হৈ আছে। দেখিছে আপোনালোকে ফাইনেল ৰিজাল্টটো দিব যিহেতু, তেতিয়া ইয়াত শ্ব' কৰিব কোন জিকিলে, কিমান ছিট লৈ জিকিলে, ইয়াত সকলোখিনি এনেকৈ দি দিব। ইয়াত আপোনালোকে তললৈ গ'লেও গম পাব কোনখন ষ্টেটত কিমান ছিট পাই আছে, কিমান ছিট লাভ কৰিছে। হিমাচল প্ৰদেশ দেখিছে 4টা ছিট, এনেকৈ আপোনালোকে চাব পাৰিব। চণ্ডীগড়ত এটা ছিট পাইছে, এনেকৈ সকলোখিনি আপোনালোকে চাব পাৰিব। ইয়াত হাৰিয়ানা টোটেল ছিট 10টা পাইছে। ইয়াত কামিং চুন হৈ আছে বন্ধুসকল, ফাইনেল ৰিজাল্টটো যেতিয়া দিব ইয়াত আহি যাব কোন জিকিলে, কিমান ছিটত জিকিলে। এনেকৈ দিল্লী টোটেল ছিট 7টা হৈ আছে, লাডাখত এটা হৈ আছে ছিট। দেখিছে আপোনালোকে ইয়াত চবতে কামিং চুন দেখাই আছে। এনেকৈ আপোনালোকে এপছটোৰ দ্বাৰা ঘৰত বহি আপোনালোকে ৰিজাল্ট চাব পাৰিব, লাইভ ৰিজাল্ট। আৰু ভালেমানখিনি ইয়াত অপশ্যন আছে, আপোনালোকে সেইখিনি চাই ল'ব। ছাইডত ক্লিক কৰিলে হ'ল, চিডিউল, ছাৰ্ভে, মোৰ নিউজ, ইয়াত সকলোখিনি অপশ্যন আছে। আপোনালোকে যদি চাব ইচ্ছা কৰে চাব পাৰিব। গতিকে ভিডিঅ'টো বন্ধুসকল ইমানেই আছে। ভিডিঅ'টো শ্বেয়াৰ কৰিব বন্ধুসকল, যাতে সকলোৱে ৰিজাল্টটো চাব পাৰে নিজৰ মোবাইলতে। আৰু ভিডিঅ'টো লাইক কৰিব। কিবা সুধিবলগীয়া থাকিলে নিশ্চয় কমেণ্ট কৰিব। আৰু এনেকুৱা ধৰণৰ বিভিন্ন ধৰণৰ আপডেটবোৰ দৈনন্দিন আমাৰ ইউটিউব চেনেলৰ যোগেদি দি থকা হয়। তাৰ কাৰণে আপোনালোকে চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব সকলোতকৈ আগত জানিবলৈ। ধন্যবাদ।